টিংখাঙৰ কেন্দুগুৰি চাহ বাগিচাত পিঞ্জিৰাবদ্ধ প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ। বাগিচা কৰ্তৃপক্ষই বন বিভাগৰ সহযোগত যোৱা সোমবাৰে পাতিছিল পিঞ্জিৰা। অৱশেষত আজি পুৱতি নিশা পিঞ্জিৰাবদ্ধ হয় বাঘটো। বাঘ পিঞ্জিৰাবদ্ধ হোৱা খবৰটো বিয়পি পৰাৰ লগে লগে বাঘ চাবলৈ ভিৰ কৰে অগণন লোকে। বাগিচাখনৰ 17 নম্বৰ খণ্ডত পোৱালিসহ কেইবাটাও বাঘ থকা প্ৰত্যক্ষ কৰিছে কৰ্মৰত চাহ শ্ৰমিকে। ইফালে কিছুদিনৰ আগতে বাঘৰ আক্ৰমণত আহত হৈছিল কেইবাগৰাকীও শ্ৰমিক। আপোনাৰ এই ঢেকীয়াপতীয়া বাঘো আছে, মানে দেখি আছে বাগানে কাম কৰি থকা কেইবাজনী আমাৰ আঘাত হ'ল। আমাৰ এইটো 1 মাহ আগৰ কথা, পাঁচ ছিঙি থাকোঁতেই কামত থকা অৱস্থাতে পোৱালি দিয়া দেখিছে মানুহে। ফটো আগতো সৰু সৰু বাচ্চা ফটো পাইছোঁ আমি। বহুত 3-4 গৰাকী আৰু আছে বাঘ। দেখিছে গৰু ছাগলী খাইছে। বাগানৰ ফালৰ পৰা আমি বাগানৰ মেনেজাৰক আমি অৱগত কৰালোঁ এইটো কথাত, আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মেনেজমেণ্টে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ লৈ আৰু পিঞ্জৰা দোকান ধৰিছে। সোমবাৰে পাতিছিল। আগতো এইটো লগাই আগতে 3 নম্বৰ হ'ল। 3 নম্বৰ হ'ল। আৰু আমাৰ আনুমানিকভাৱে আমাৰ 3-4 জনী আৰু হ'ব। এখন পোৱালি বিচাৰে, পোৱালিও আছে। ফৰেষ্টৰ খবৰ দিয়া হৈছে। মেনেজমেণ্টক আমি জনালোঁ, যে মেনেজমেণ্টে ক'লে যে ঠিক আছে আমি জনাইছোঁ, তেওঁলোকে আহিলে আমি খবৰ দিম। আমাৰ ফালে আমি খবৰ দিছোঁ বুলি কৈছে। কি দিয়া হৈছিলে বাঘটো ধৰিবৰ কাৰণে? বাঘটো ধৰিবৰ কাৰণে ছাগলীজনী দিয়া হৈছিলে। ৰাতিপুৱাৰ পৰা বহুত সমাগম হৈ আছে, এতিয়া আৰু অলপমান কমিলেই। কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ নিউজৰ ফালৰ পৰা মই আমাৰ সমূহ ৰাইজক এই বাঘৰ কেন্দুগুৰি বাগানত বাঘৰ আতংকিত হৈ থকাৰ কাৰণে মই চবকে সাৱধানে থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু লগতে ফৰেষ্টৰ ডিপাৰ্টমেণ্টক আৰু ইয়াত পিঞ্জৰা ফাণ্ড এটা পাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সোমবাৰ দিন পতা আছিলে। সোমবাৰ 4 দিনমান হ'ল। 4 দিনমান হ'ল মানে এতিয়া 4 দিনমান হ'ল সময়তে আজি শুক্ৰবাৰ দিনা ফচিলে। 4টালৈকে ফচিলে নে 3টালৈকে। ৰাতি আহি চাইছোঁ, তেতিয়া কৈছে মানুহকেইটা বাঘ ফচিলে বুলি। যেনেকৈ বাঘটো ফচিলে তেতিয়া আৰু কৈ মানুহ চব ওলাই গৈছে চাবলৈ। চাইছে নাহৰীয়া বাঘ বুলি ভাবিছোঁ। বাগানত দি আনিছিলে, বাঘ ওলাইছে বুলি পোৱালি দিছিলে। বাঘ ক'লে যে ইয়াত পোৱালি দি আছে। মানুহকেইটা ক'লে যে ফচিব লাগে, পাত ছিঙিব দিগদাৰ হয়, অসুবিধা হয়। সেইকাৰণে আৰু পোৱালি দিয়াৰ কাৰণে দিগদাৰ হয় পাত ছিঙিবলৈ। এতিয়া মানুহ বাগানত তেনেকৈ ক'লে যে লৈ আহিলে পিঞ্জৰাটো আৰু ইয়াত পাত। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।